এপিসোড আৰু কেৱল আকৌ এটা নতুন ভিডিঅ'ৰে বহুত দিনৰ মূৰত মই মানে আকৌ আহিলোঁ এটা নতুন ভিডিঅ' বনাব। কিয় ইমান দিন লাগিল বা কিয় ইমান দিন মই ভিডিঅ' দিয়া নাই সকলোখিনি আপোনালোকক জনাম, সকলোখিনি মই বুজাম। মোৰ লগত আছে আজি চাব পাৰে গাইজ কোন কোন, জিতেন, কুণাল, সুমন। গাইজ ডেঞ্জাৰ জেগাত যাই আছোঁ আজি, পাগল হৈ যাব আপোনালোকক, মই বেলেগ আপোনালোকক চাই থাকক। আমি কিনো এখন বাইকত আৰু আগত দুজন গৈছে, বেলেগ হ'ব ভিডিঅ'টো, তাৰমানে ছাৰপ্ৰাইজ ব্লগ হ'ব এইটো। কি জেগা এক্সপ্ল'ৰ কৰোঁ কি নকৰোঁ সকলোখিনি তাতে যাই মই চব কম ভিডিঅ'। ব্লগটো আপোনালোকে চাই থাকক খালি, খুব ধুনীয়া। আমাৰ এনেকৈ ব্লগ নকৰোঁ, এনেকুৱা জেগাত লৈ যাম নহয় আপোনালোকক, মানে ক'লোঁ নহয় 1 টকা নহওঁকে ধুনীয়া এটা আমাৰ আজি ট্ৰিপ বুলিয়ে ক'লোঁ। 1 টকা নহওঁকে এইটো মেগী কেইটকা বেছি, টকা 40 টকা বেছিহে আৰু আমি যাই আছোঁ, আপোনালোক ধুনীয়া জেগাটো দেখাম, কম টকাত আপোনালোকে ঘৰতটো লগ পাই আছোঁ। জেগা পাই গ'লো গাইছ, আমি ইয়াৰ পৰা একদম পুৰা খোজ কাঢ়িব লাগিব। ট্ৰেকিং আৰু বহিম তাৰ পৰা 5 কিলোমিটাৰমান হ'ব ট্ৰেকটো, আৰু পাহাৰৰ ওপৰত মোটামুটি 3 কিলোমিটাৰ উঠিব লাগিব। বেলেগ ডেঞ্জাৰ ট্ৰেক গাইজ, পাগল হৈ যাব। তুমি নিবে সাপু আছে সাপু আমাৰ ইয়াত ট্ৰেকটো আৰম্ভ হ'ব ইয়াৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ ট্ৰেক এটা হ'ব, ধুনীয়া লাগিব গাইজ। চাই দিয়ক ভিডিঅ'টো, অতি সুন্দৰ জেগা। এই পাহাৰৰ পিকটোত যাম, এই পিকটোত একদম ওপৰৰ পিকটোত। দাদা জিতে ইয়াৰ নাম, আৰু এইটো নিখিল, ইয়াক আমি গেহৰা বুলি মাতো, ইয়াৰ নাম জিম নাম গেহৰা। মোৰ দাদা, নিজৰ দাদা, মানে সেই বৰিতা দাদা, আৰু সুমন মোৰ চাইল্ডহুড ফ্ৰেণ্ড। বহুত বেয়া কাম কৰিছোঁ ইয়াৰ লগত মই, চাইল্ডহুড ফ্ৰেণ্ড। কুণাল মোৰ এইটো মাহীৰ ল'ৰা। গোটেই মানে ঘৰৰ মানুহবিলাকে আহিছোঁ আজি, অলপ এনজয় হ'ব গাইজ। ভিডিঅ'টো চাই দিয়ক, ধুনীয়া লাগিব গাইজ। আহি দিয়ক মোৰ লগত ধুনীয়াকৈ ট্ৰেকটোত। গাইজ আপোনালোকে তুমজাং পিক যাব নালাগে, আমাৰ ওচৰতে আছে এনেকুৱা জেগা, কিন্তু দুৰ্ভাগ্যবশতঃ আপোনালোকক মই জেগাটো ক'ব নোৱাৰিম, কিছুমান ৰেষ্ট্ৰিকশ্যন আছে এই জেগাটো, সেইকাৰণে আপোনালোকক ক'ব নোৱাৰিম, বেয়া নাপাব দেই গাইজ। চাওক আপোনালোকে, ইয়াতে এতিয়া আমি পানী খচি যাব লাগিব, কিন্তু আমি এটা ব্যৱস্থা কৰিম। আপোনালোকক মেইন কথাবিলাক কওঁ, মোৰ ভিডিঅ' নোহোৱাৰ কাৰণবিলাক মানে কি হ'ল গাইজ, মোৰ দুটা চেনেল আছিল আপোনালোকে গম পায়। প্ৰথম চেনেলটো মোৰ, পাছৱৰ্ডটো মই পাহৰি গ'লোঁ, সেইটো গ'ল। এতিয়া মই নতুন চেনেলটো আৰম্ভ কৰিলোঁ, কিন্তু মই ভিডিঅ' দিব পৰা নাই, কাৰণ মোৰ জীৱন মানে বহুত বেছি উল্টা পাল্টা, বহুত বিভিন্ন ধৰণৰ সমস্যা। বহুত মানুহ লগ পালোঁ, বহুত মানুহে নিজৰ মুখাই চেঞ্জ কৰি দিলে, আৰু কিছুমান মানুহ মানে এনেকুৱা মানে ফাকটাপ মানুহ লগ পালোঁ গাইজ, নক'ব আৰু। সেইকাৰণে মই অলপমান মেণ্টেলি মানে উইক হৈ আছিলোঁ। এতিয়া আকৌ মই আগৰ জেগাত আহি গ'লোঁ, কিন্তু গাইজ আকৌ ভিডিঅ' পাওঁ। বহুত দিনৰ মূৰত আকৌ জিতেন লগত মই মানে আকৌ আহি গ'লোঁ আমি ভিডিঅ'টোত। কি ক'বা তুমি আমাৰ ভিডিঅ' নোহোৱাৰ কাৰণবিলাক? কি ক'ম আৰু এইবিলাক মোৰতো ভাল লাগে গাইজ, জীৱনটো এনেকুৱাই, খুব ধুনীয়া। আমাৰ ঘৰৰ ওচৰতে এটা ধুনীয়া ঠাই আছে, জীৱন মানে আজি আহিলোঁ, বেলেগ নাই জীৱনটোত। ফুৰক, এনজয় কৰক। দুখটো চবৰে থাকে গাইজ, হয় নহয়? দুখ চবৰে থাকে। গৰমৰ দিনত মানে গাইজ এইবিলাক জেগা সুন্দৰ। অলপ আপোনালোকে অকলে ওলাই আহকচোন গাইজ, দেখা পাব বস্তুবিলাক, অলপ সেউজীয়া পৰিৱেশৰ লগত অলপ মিলকচোন। কেনেকুৱা লাগে গাইজ, কি ক'বা তোমালোকে? কি ক'ম, ভাষা নাই। হা, খুব ধুনীয়া পৰিৱেশ, আগততো আৰু আপোনালোকে আৰু ভাল পাব। তো গাইজ আমি আহি আছোঁ, একদম পূৰা ধূলি, এই তাৰ পৰা একদম পূৰা ধূলি। মোৰ এইবিলাক পেঞ্চন অৱস্থা নাই, কিন্তু যিটো আপুনি আগত সুখ পাব নহয়, ক'লোঁ আৰু বেলেগ। গাইজ এতিয়া আমাৰ ট্ৰেকটো আৰম্ভ হ'ব ইয়াৰ পৰা, ট্ৰেকিংটো আৰম্ভ হ'ব ইয়াৰ পৰা। খুৰা আছে ইয়াতে আমাৰ গাইজ, আমাক অলপ খুৰাই অলপমান গাইডেঞ্চ দিব ওপৰত, এনে কেনেকুৱা আমি সাৱধানতা ল'ব লাগিব। তাৰমানে এই ঘৰটোক গেলিহে যাব পাৰিবি, অঁ ঘৰ এটা আছে ন, অঁ ঘৰটোক গেলিহে যাব পাৰিবি। অঁ, এনে বাঘ চাঘ বাঘ আগত দেখি থাকিব পাৰে। অঁ গাইজ, আপোনালোকে শুনিলেই বহুত মানে ডেঞ্জাৰ জেগাটো, সেইকাৰণে অলপ ডিছক্লেমাৰ ল'লোঁ খুৰাৰ পৰা। আমি তথাপিও আমাৰ শ্বিলং ভাই পাই গৈছোঁ মই। কি বঢ়িয়া গাইজ, বঢ়িয়া।
ট্ৰেকিং কৰোঁতে গাইছ এটা মানে কি বেছি কথা ক'ব নালাগে নহ'লে ভাগৰ লাগে আমি আহাৰ মোটামুটি 500 মিটাৰমান যোৱা নাই ভাগৰ লাগিলে গৈ চাওক আপোনালোকে এবাৰ গাছডাল চাওক গাইছ কি লাগছে গাইছ ভৰিত আহি পালোঁ আমি অৱশেষত গাইছ এতিয়া এই জেগাতে আমি অলপ মেগী বনাম খাম মোৰ এটা ট্ৰেভেলিং ষ্টপ আছে আপোনালোক দেখুৱাই নাই এইবাৰ দেখাম আৰু ভিডিঅ'টো চাই যাওক তোমালোকে কি সুন্দৰ পৰিৱেশ আৰু আমাৰ বাচ্ছা পাৰ্টি আছে ক'ত ক'ত তোৰ ধুবুৰী ক'ত আছে ইয়াতে হেতাত গাইছ খুব ধুনীয়া পৰিৱেশ মেগীটো আমি এই জেগাটোত বনাম দেখাই আছোঁ আপোনালোকক ক'ত তাকেতো মেগীটো হ'ব আমাৰ ইয়াত সিফালে মানে বতাহ মাৰি আছে দে গেছ চেছ ওলও ওলাম গাইছ অলপ টাইম আমি অলপ ৰেষ্ট লৈ লৈছোঁ এইটো বহাই দিম মেগী বনাম চাই দিয়ক গাইছ বঢ়িয়া লাগিছে আমি ধুনীয়াকৈ মোৰ এই ট্ৰেভেলিং ষ্টভ এইটো আপোনালোকে কিনিব পাব এমাজনত এই ট্ৰেভেলিং ষ্টভ এটা আপোনালোকে কিনি ল'ব ধুনীয়াকৈ এটা মেগী বহাই দিছোঁ 4 পেকেট মেগী বহাম আমাৰ মানুহ যিহেতু বহুত 4 পেকেট মেগী লাগিবহে জিতেন বাকী তুমি কি কোৱা হোৱাইট কেব আজি তোমাক দিয়া হৈছে কাৰণ বহুত কষ্ট কৰিছে জিতেনে আজি এই ট্ৰিপটোত বহুতখিনি কষ্ট কৰিলে সি বাকী চাব পাৰে আপোনালোকে দেখাই দিয়া তুমি পানী উতলিলে গাইছ এতিয়া তাৰে আমি বস্তুবিলাক ৰেডি কৰোঁ গাইছ মেগীত আমি অলপ বেলেগ চিষ্টেম মেগীটো বনাই আছোঁ অনুভৱ জীৱনত অনুভৱ মেইন গাইছ অনুভৱ লওক ঠিক চত দিব লাগে গম পানে যেন পিছে কয় নাই কথাটো মেগী খাব আহিছোঁ ইয়াতে বঢ়িয়াকৈ মেগী খাব আহোঁতে ই চচপেন দি থৈ পেলাই ঘৰত মই ভাবছোঁ আনছি ধুনীয়া কথা এতিয়া আহিলোঁ আহি পেলাই ইয়াতে যেতিয়া বেগটো খুলিছোঁ আমি এই বেগটো তাৰপিছত কি কৈছে চচপেনটো নাই খং উঠি হৈছে এই মস্ত 5 কিলোমিটাৰমান ট্ৰেকিং কৰিব লাগে এই জেগাত আকৌ ঘৰত গৈছোঁ যাই আকৌ চচপেনটো আকৌ ধোৱা নাই 3 দিনমান চাহ বনাইছে সিহঁতৰ এতিয়া কাতে ধোৱা নাই মাহঁতে তাৰপিছত আকৌ মই চচপেন ধুইছোঁ ধুই লৈছোঁ লৈ এই ধুলে আকৌ হৈছোঁ তো ভাবক আপোনালোকে ইমান কষ্ট কৰিছোঁ হ'ব পাৰে মোৰ অলপ ভাগৰ লাগিছে না ভাল লাগছে না আৰু আমাৰ সংগী হিচাপত গৈছিল আজি আমাৰ লগত সুমন কে কি হ'ব গাইছ আছে কুণাল সুমন গেছি মোক বঢ়িয়াকৈ সহায় কৰি দিছে ইটোত আকৌ নকৰে এই বডিটো দেখে থাকে ই ঠিক দিম আৰু কোনোবাই নাই বহুত যে টকা পইচা হ'ব না কাকা বুলি কওঁ বেয়া দিম কাকা বুলি ক'ম বেলেগ একো নকওঁ এতিয়া লগ পাইছোঁ মেগী চেগি হৈ গ'ল এতিয়া এইখিনিতে জিতেনে দুই এষাৰ আমি আমি এইখিনিতে জিতেনক দুই এষাৰ বাক্য আগবঢ়াবলৈ মানে কেমেৰাটো আপোনাক ঘূৰাব দিছোঁ লাইফটোত বোলো ইমান বেছি ভাবি লাভ নাই আজি 25 বছৰত সোমালোঁ এখন চাইকেলো নাই মোৰ ওচৰত তো ইমান দুখ কৰি লাভ নাই বিকজ লাইফ ইজ গুড ভাল হ'ব মেগী কষ্ট কৰি থাকক আপোনালোকে মই বুলি নহয় আপোনালোক যোনে ভিডিঅ'টো চাইছে যাৰ হাতত মানে এই বস্তু আজিলৈকে আহি পৰা নাই মানে কষ্ট কৰি থাকক সেই জেগাটোত তাৰমানে আপোনালোকে মানে হেৰি হ'ব কাৰণে কষ্ট কৰক একদিন হ'বই আপোনালোকে মই এটা কথা কওঁ ওলাই আহক নেচাৰৰ মাজত ওলাই আহক একবাৰ চব এনচাৰ পাই যাব ওলাই আহক মই বেলেগ এখন গাইছ মেগী বাই এতিয়া আমি বিতৰণ কৰি আছোঁ মেগী বিতৰণি সভা চলি আছে গাইছ ইয়াতে মেগী বিতৰণি সভা আৰু আপোনালোকে ভিউটো চাওক বাকী কচোন এই জেগাত আমি মেগী খাম গাইছ ইউ জাষ্ট ইমেজিন গাইছ কেনেকুৱা এটা ভাল লাগিব পাৰে বহুত দূৰ দূৰলৈ এটা মানুহ নাই একো নাই সুন্দৰ এটা পৰিৱেশ বতাহ দি আছে ইয়াতে আমি আজি এইখিনিতে এণ্ড কৰিম বাকী আমাৰ ফটো উঠিলোঁ এতিয়া আমি ইয়াৰ পৰা যাওঁ আকৌ গাইছ আপোনালোকে যদি ভিডিঅ'ত মৰম দিয়ে আমি ৰাতি ইয়াতে কেম্প কৰি থাকিম কথা দিছে জিতেনে আপোনালোকক যিহেতু কুণাল চ' গাইছ আজিলৈ ইমানে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব জিতেন কি ক'বা তুমি সেইটোৱে